কলিয়াবৰত তিনিটাকৈ পৰিত্যক্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান পুনৰুজ্জীৱিত কৰাৰ দাবী জনাইছে ৰাইজে। কলিয়াবৰৰ তিনিআলিত 1988 চনত 17 ডিচেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উদ্বোধন কৰা বাছ আস্থান পৰিণত হৈছে ভূত বাংলাত। বৰ্তমান মদ জোৱাৰ আড্ডাস্থলীত পৰিণত হৈছে বাছ আস্থানকেইটা। নতুনকৈ পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী কেশৱ মহন্তক এই বাছ আস্থানকেইটা পুনৰুজ্জীৱিত কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে। সৰ্বপ্ৰথমে পৰিবহণ মন্ত্ৰিত্ব পোৱাৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ কেশৱ মহন্তদেৱক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেত পৰিবহণ মন্ত্ৰীৰ দায়িত্ব পোৱাৰ লগে লগেই আমি তেখেতলৈ আহ্বান জনাইছোঁ। চাওক, ব্ৰিটিছৰ দিনতেই শিলঘাট স্থান, কুঠৰি, জখলাবন্ধা আৰু 1988 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱৰ তত্ত্বাৱধানত ইয়াত আধাৰশিলা স্থাপন হৈছিলে ডিচেম্বৰ মাহত। আৰু 2001 চনত তেতিয়াৰ পৰিবহণ মন্ত্ৰী অঞ্জন দত্তই ইয়াত এটা আস্থান তৈয়াৰ কৰিছিলে। সেই সময়ে আস্থান অধীক্ষক শ্ৰী স্বৰ্গীয় মণি শইকীয়াদেৱ, লগতে আমাৰ স্থানীয় যুৱক তথা অগ্ৰণী নেতা আমাৰ অপূৰ্ব কুমাৰ বৰদলৈ, সাধন বৰদলৈ, আমি সকলোৱে মিলি পেলাই এই আস্থানৰ কাৰণে আমি বহু কষ্ট কৰিছিলোঁ। আৰু ধুনীয়াকৈ আস্থানটো সেই সময়ত ৰঙা বাছখিনি চলি আছিলে। চলোৱাৰ কাৰণে আমাৰ পৰিৱেশো বৰ সুন্দৰ হৈ আছিলে। আৰু এই আস্থানৰ মাজতেই আমাৰ স্থানীয় যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছিলে তেখেতলোক ধুনীয়াকৈ চলি আছিলে। আৰু এতিয়া আমি দেখা পাইছোঁ কলিয়াবৰৰ তিনিটা স্থান, যেনেকৈ শিলঘাট, কুঠৰি, আমাৰ কলিয়াবৰ তিনিআলি যিটো আস্থান আছিলে সেইটোতো জৰাজীৰ্ণ হ'ল, কিন্তু জখলাবন্ধা স্থানটো যেনে তেনে চলি আছে। গতিকে আমাৰ নতুনকৈ পৰিবহণ মন্ত্ৰী হোৱাৰ কাৰণে কেশৱ মহন্তদেৱক আমি আহ্বান জনাইছোঁ, এই কলিয়াবৰ তিনিআলিৰ যিটো বাছ স্থান আছিলে এইটোত সুন্দৰভাৱে এটা প্ৰকল্প গঢ়ি তোলক। সৰ্বপ্ৰথমে